বাৰিষা কালৰ আগমনৰ লগে লগে এজনী চৰায়ে তাইৰ পোৱালি দুজনীৰ সৈতে এজোপা গছৰ ওচৰলৈ আহিলে। গছজোপা আছিলে নৈ এখনৰ ঠিক কাষতেই। তেতিয়া গছজোপাৰ ওচৰলৈ আহি চৰাইজনীয়ে সুধিলে যে যিহেতু বাৰিষা আহিলে মোক ভাল আশ্ৰয়ৰ প্ৰয়োজন, আৰু এই পোৱালি দুজনীৰ সৈতে মই তোমাৰ তাত আশ্ৰয় ল'ব বিচাৰোঁ। মানে তোমাৰ ডাল এটিত মই বাঁহ বনাব বিচাৰোঁ বা বাঁহ সাজিব বিচাৰোঁ। তেতিয়া গছজোপাই মানা কৰিলে, ক'লে যে নাই 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 মই তোমাক মোৰ তাত বাঁহ সাজিব নিদিওঁ। তুমি বেলেগ গছৰ ওচৰলৈ যোৱা আৰু বাঁহ বান্ধি থাকা। মই তোমাক বাঁহ বান্ধিব দিব নোৱাৰিম, মোৰ ডালত নোৱাৰিম তোমাক দিবলৈ। তেতিয়া চৰাইজনীয়ে বেয়া পাই গুচি গ'ল। আৰু সেইজোপা গছৰ ঠিক ওচৰতে আন এজোপা গছ আছিলে। সেইজোপাত গৈ সুধিলে যে এইজোপা গছেতো মোক ৰিফিউজ কৰিলে, মোক নিদিলে বাঁহ বনাবলৈ। তুমি দিবানে? যে এই পোৱালি দুজনীৰ সৈতে নহ'লে মোৰ বহুত অসুবিধা হৈছে, মই তোমাৰ তাত বাঁহ বনাই বা বাঁহ সাজি মই থাকিব বিচাৰোঁ। তেতিয়া সেইজোপা গছে ক'লে যে চিয়'ৰ, তুমি মোৰ তাত বাঁহ বনাই আৰামছে থাকিব পাৰা। তেতিয়া সেই চৰাইজনীয়ে পোৱালি দুজনীৰ সৈতে সেইজোপা গছতে বাঁহ বনাই ধুনীয়াকৈ থাকিলে। তাৰ কেইদিনমান পিছতে বহুত বৰষুণ হ'ল। বৰষুণত সেই নৈখনৰ গৰাখহনীয়া হ'ল, বানপানী হ'ল। সেই সময়তে যিজোপা গছে মানা কৰিছিলে, ৰিফিউজ কৰিছিলে যে তুমি মোৰ ডালত বাঁহ বান্ধিব নোৱাৰা বা বাঁহ সাজিব নোৱাৰা, সেইজোপা গছ সেই বৰষুণত মানে উঘালি গ'ল। মানে সেই বৰষুণৰ সময়তে যেতিয়া অকণমান বানপানী আহিছিলে, গৰাখহনীয়া আহিছিলে, তেতিয়া উঘালি গ'ল। তেতিয়া এইজোপা গছৰ পৰা চৰাই পোৱালিজনীয়ে সেই উঘালি পৰা গছজোপাক ক'লে যে তুমি যে ইমান অহংকাৰ দেখুৱাইছিলা, মোক ৰিফিউজ কৰিছিলা, যে মোক তুমি আশ্ৰয় নিদিয়া, তোমাৰ তাত মোক বাঁহ বনাব নিদিয়া বা বাঁহ সাজিব নিদিয়া, আজি কি হ'ল? তোমাৰে অৱস্থা নাইকিয়া হ'ল দেখোন, তুমিয়ে দেখোন বাগৰি পৰিলা, তুমিয়ে থাকিব নোৱাৰিলা আজি খামুচি ধৰি। তেতিয়া গছজোপাই ক'লে সেইটোৱেতো কথা, মই তোমাক এই কাৰণতেই মানা কৰিছিলোঁ। মই জানিছিলোঁ যে এই বাৰিষাত মই নিশ্চয় আৰু টিকি থাকিব নোৱাৰিম। এইটো বাৰিষাতে মই নিশ্চয় উঘালি পৰিম, কিয়নো মোৰ শিপাবোৰ ইমানেই দুৰ্বল হৈ আহিছে যে এই বাৰিষাৰ পিছত আৰু মই থাকিব নোৱাৰিম। মানে সেই কথাটো মই জানিছিলোঁ, আৰু মই বিচাৰিছিলোঁ যে তোমাৰ সেই পোৱালি দুজনীৰ সৈতে যাতে তুমি অসুবিধাত নপৰা, তুমি বিপদত নপৰা, আৰু সেইকাৰণে মই তোমাক মানা কৰিছিলোঁ। মই জানিছিলোঁ যে মই আৰু এই বাৰিষা মই নিজকে খামুচি ধৰি থাকিব নোৱাৰিম, যিহেতু মই দুৰ্বল হৈ আহিছোঁ। আৰু যদি আজি মোৰ তাত তুমি বাঁহ সাজি থাকিলাহেঁতেন, তুমি আজি পোৱালি দুজনীৰ সৈতে বিপদত পৰিলাহেঁতেন, আৰু নিশ্চয় তোমাৰ পোৱালি দুজনী যিহেতু সৰু, সিহঁতে আজি মৃত্যুমুখত পৰিলেহেঁতেন। গতিকে সেইকাৰণেহে মই মানা কৰিছিলোঁ। তেতিয়া চৰাইজনীয়ে ৰিয়েলাইজ কৰিলে আৰু যে হয়, আচলতে মই যদি তাত আজি থাকিলোহেঁতেন, মোৰ নিশ্চয় বিপদ হ'লহেঁতেন, আৰু মই বাৰু উৰি গুচি যাব পাৰিলোহেঁতেন। কিন্তু পোৱালি দুজনী যিহেতু ভালকৈ উৰিব পৰা হোৱা নাছিলে, হয়তো সিহঁত মৃত্যুমুখত পৰিলেহেঁতেন। গতিকে এই ষ্টৰিটোৰ পৰা আপোনালোকে কি মৰেলিটি পালে মোক কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। থেংক ইউ।